দৰঙৰ ধুলাত ভয়ংকৰ বাছ দুৰ্ঘটনা এছটিচিৰ বাছ আৰু ডিআই বাহনৰ সংঘৰ্ষ তীব্ৰবেগী ডিআই বাহনৰ খুন্দাত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা থিতাতে নিহত 2 বাছ যাত্ৰী আহত কেইবাজনো পুৱা তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰি থকা এই বাছখন দৰঙৰ ধুলাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পতিত হয় দুৰ্ঘটনা S202289 নম্বৰৰ এই বাছখনে কঢ়িয়াই আনিছিল 35 গৰাকীকৈ যাত্ৰী সন্মুখেৰে তীব্ৰ বেগত আহি থকা এখন ডিআই বাহনে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাছৰ ভিতৰতে উলমি ৰৈছিল মৃতদেহ আমি তেজপুৰৰ পৰা আমি গুৱাহাটীলৈ আহি আছিলোঁ ৰাতিপুৱা 5টা বজাত আমি তেজপুৰৰ পৰা গুৱাহাটীলৈ আহোঁ একদম তাৰপিছত আপোনাৰ আমি খাৰবিট ঠিক 7:40 মান বজাত এই খাৰবিটিয়া যিটো আমাৰ টাৰ্ণিং আছে খাৰবিটিয়া কলেজ টাৰ্ণিং পাৰ হৈ আৰু নেক্সট টাৰ্ণিংটোত ইউপিএনৰ পৰা তীব্ৰ গতি মানে এখন ডিআই আহিয়ে মানে নিয়ন্ত্ৰণ হেৰুৱাই আমাৰ বেক চাইডত মাৰি থৈ গুচি গ'ল যোৱাৰ পিছত 2জন আমাৰ যাত্ৰী নিহত তিতাতে নিহত হ'ল আৰু কেইজনমান মানে জখম হৈছে সেইখিনি আমাৰ মঙলৰ এখন চিকিৎসালয়ত নিয়া গৈছে সেইখিনিয়ে ফুলটো ডিআইখনে মাৰি থৈ গ'ল তেখেতৰ বডিটো তাৰমানে ফ্ৰণ্টৰ পৰা আহিছে তো আমি কাটি লৈ আহিছোঁ তো কাটি লৈ তেখেতে সোমাই কাটি কিন্তু বেগটো লাগি গ'ল যে বেগটো মাৰি লাগি যোৱাৰ পিছত তাৰমানে আমাৰ গাড়ীখন ভাঙি গ'ল আৰু পেচেঞ্জাৰ 2টা মৰিলে 35 আমাৰ গাড়ী 35 সিটাৰ এইটো তেজপুৰতে হয় বাতৰি লিখাৰ পৰলৈকে নিহত 2 যাত্ৰীৰ পৰিচয় উদ্ধাৰ কৰা নাই আনহাতে ঘটনাটোত আহত হয় কেইবাগৰাকীও যাত্ৰী আহতসকলক ভৰ্তি কৰোৱা হৈছে স্থানীয় চিকিৎসালয়ত আনহাতে মৃতদেহ 2টা মৰণোত্তৰ পৰীক্ষাৰ বাবে অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে এইখন সাৰ্ভিস ৰেগুলাৰ সাৰ্ভিস তেজপুৰৰ পৰা গুৱাহাটীলৈ অহা যোৱা কৰে আৰু এই সাৰ্ভিসখন আজি তেজপুৰৰ পৰা গুৱাহাটীলৈ যাত্ৰীলৈ আহি থাকোঁতে খাৰবিটিয়া আৰ্মি কেম্পৰ কাষত দুৰ্ঘটনাগ্ৰস্ত হয় এখন ডিআইৰ লগত ডিআই আহি তীব্ৰ বেগত আহি আমাৰ গাড়ীখনক চচৰাই লৈ ভাঙি চিঙি লৈ যায় আৰু কেইবাজনো যাত্ৰী আহত হয় আহত হোৱা যাত্ৰীকেইজনক ইতিমধ্যে মঙলদৈ হস্পিটেলত প্ৰেৰণ কৰা হৈছে এই ঘটনাক লৈ ধুলা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত দৰঙৰ পৰা দেৱব্ৰত গোস্বামী ইণ্ডিয়া টুডে এনি